এপলো মেডিকেল সেন্টাৰ গুৱাহাটীৰ বিশেষ পদক্ষেপ মেডিকেলখনে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত আগবঢ়াইছে বিশেষ পৰীক্ষা শিবিৰ দেশৰ সকলো পৰীক্ষা একেলগে কৰিব পাৰিব এপলো মেডিকেল সেন্টাৰত অতি কম খৰচৰ ভিতৰত ৰাইজলৈ আগবঢ়াইছে এই সুবিধা মঙলবাৰে জনপ্ৰিয় অভিনেতা যতীন বৰাই স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে আৰম্ভ কৰিলে এই শিবিৰৰ 30% ৰেহাই মূল্যত স্বাস্থ্য পৰীক্ষা কৰিব পাৰিব ৰোগীয়ে সুস্থতাৰ কাৰণে নহয় স্বাস্থ্যৰ সজাগতাৰ ক্ষেত্ৰত মই ভাবো প্ৰত্যেকজন ব্যক্তিয়ে বা সজাগ হোৱাটো দৰকাৰ সেই ক্ষেত্ৰত মই এটা বছৰে এটা মাষ্টাৰ হেলথ চেকআপ কৰিবৰ কাৰণে আহিছো আৰু মোৰ এটা ভাল লাগিছে মই গুৱাহাটীৰ বা আমি যিবিলাক আমি মাষ্টাৰ হেলথ চেকআপ কৰোঁ তাত এটা ব্লাড চেকআপ কৰে তাৰপিছত মাষ্টাৰ হেলথ চেকআপটো কমপ্লিট হৈ যায় ইয়াত কমপ্লিট এটা পেকেজ আপোনাৰ কম সময়ৰ ভিতৰত যিমান হেল্থৰ ইস্যু বা কি থাকে ইয়াত ধৰা পৰিব পাৰে আৰু সুন্দৰ সুবিধা মই ফাৰ্ষ্ট টাইম ইয়াত কৰিছোঁ মোৰ মিছেছ আহিছে মোৰ ছোৱালী আহিছে আৰু মই সকলোকে অনুৰোধ কৰিম এপলো হস্পিটালৰ এনেকুৱা ধৰণৰ মাষ্টাৰ হেলথ চেকআপৰ ক্ষেত্ৰত যিটো তেওঁলোকে পদক্ষেপ হাতত লৈছে মই ভাবোঁ এইটো নৰ্থ ইষ্টৰ প্ৰথম হ'ব বুলি ভাবোঁ আচলতে আমি বহুত আমাৰ আজি সৌভাগ্য ডেট এটি সৌভাগ্যৰ দিন যে আমাৰ লগত মিষ্টাৰ যতীন বৰা আছে আমাৰ বহুত মৰমৰ আৰু তেখেতক আমি সদায় ভাল হৈ থকাটো বিচাৰোঁ আৰু তেওঁ আমাৰ এই অনুষ্ঠানত আহিছে হেলথ চেকআপৰ কাৰণে এইটো কোনো বেমাৰৰ কাৰণে নহয় আৰু আমি এপলো হস্পিটেলৰ পৰা আমি সদায় সবকে কওঁ আৰু ছ'চাইটিকো জনাব বিচাৰিছোঁ যে এনুৱেল হেলথ চেকআপৰ কাৰণে আহক আমাৰ ইয়াত আহিলে যেনেকৈ যতীন বৰাই কৈছে যে অকল ব্লাড টেষ্ট কৰি গুচি গৈ ৰিপৰ্টটো পোৱাটোৱে নহয় ডক্টৰে ফুল চেকআপ এটা কৰে কৰি পেলাই ৰিজাল্টখিনি যিখিনি ব্লাড বা ইউৰিন বা যিখিনি টেষ্ট কৰা হয় ইয়াত এক্সৰে হয় ECG হয় TMT হয় বোনবিলাকৰ টেষ্ট হয় এনেকুৱা বহুত মানে হেড টু টো গোটেই টেষ্টখিনি